পুখুৰীত ৰূপচন্দা মাছে যেনেদৰে খাদ্য গ্ৰহণ কৰে ঠিক তেনেদৰে অন্যান্য মাছে গ্ৰহণ কৰাৰ যিটো স্পীড বা গতি সেইটো বহুতেই কম থাকে অৰ্থাৎ ৰূপচন্দা মাছে খুব কম সময়তেই খাদ্য গ্ৰহণ কৰে আনহাতে আপুনি যদি পুখুৰীত ৰৌ মাছক বা অন্যান্য কাৰ্প জাতীয় মাছক যদি খাদ্য দিয়ে সেই খাদ্য গ্ৰহণ কৰোঁতে অলপ সময় লাগিব পাৰে আনহাতে ৰূপচন্দা মাছে আৰু কচ মাছে এই সময়টো খুব বেছি নলয় অৰ্থাৎ দানা দিয়াৰ লগে লগে তেওঁ মাছবিলাকে পুখুৰীৰ পাৰলৈ চাপি আহিব অৰ্থাৎ য'ত দানা দিব আৰু খুব কম সময়ৰ ভিতৰতে খাদ্যখিনি খাই শেষ কৰে আৰু এই ৰূপচন্দা আৰু কচ মাছৰ খাদ্য গ্ৰহণৰ প্ৰৱণতাটো অধিক তাৰোপৰি এই মাছৰ বাহন ক্ষমতাটো অন্যান্য মাছৰ তুলনাত বহুখিনি বেছি অৰ্থাৎ কম সময়ত ডাঙৰ হোৱা মাছসমূহৰ ভিতৰত ৰূপচন্দা আৰু কচ মাছ অন্যতম আমি আমাৰ আগৰ ভিডিঅ'সমূহত উল্লেখ কৰিছোঁ যে ৰূপচন্দা মাছৰ সৰু পোনা এটি সৰ্বাধিক 7 মাহৰ ভিতৰত কেজি আকাৰৰ হ'ব পাৰে অৰ্থাৎ আপোনালোকে সৰু ফিংগাৰলিং আকাৰৰ পোনা এটি 1 মাহৰ পৰা 2 মাহৰ ভিতৰত আপোনালোকে 100 গ্ৰামৰ পৰা 150-200 গ্ৰাম কৰি ল'ব পাৰিব যদিহে ভালদৰে খাদ্য যোগান ধৰে আৰু তাৰ পাছত সেই মাছটো আগন্তুক 4-5 মাহৰ ভিতৰত আপোনালোকে কেজি আকাৰৰ কৰি বজাৰত বিক্ৰী কৰিব পাৰে মীনপালকসকলে মন কৰিব লাগিব ৰূপচন্দা মাছ আপোনালোকে যিটো পুখুৰীত এৰিছে সেই পুখুৰীটোত কম পৰিমাণে হ'লেও কচ মাছ দিব লাগে এনে কৰিলে পুখুৰীত অক্সিজেনৰ নাটনিৰ যিটো সমস্যা এই সমস্যাটো হোৱা দেখা নাযায় যিহেতু কচ মাছে পুখুৰীৰ তল ভাগৰ পৰা ওপৰ ভাগলৈ সঘনাই অহা যোৱা কৰি থাকে যাৰ ফলত পানীত অক্সিজেনৰ পৰিমাণ মিহলি হোৱাত সহায় হয় যাৰ ফলত অক্সিজেনৰ নাটনিৰ সমস্যা প্ৰায় দেখা নিদিয়ে আমাৰ যিসকল মীনপালকে সফলভাৱে ৰূপচন্দা মাছ পালন কৰি আছে তেওঁলোকে বহুতেই লাভৱান হৈছে যিহেতু কম সময়ত ডাঙৰ হয় আৰু এই ৰূপচন্দা মাছৰ সৈতে প্ৰয়োজন অনুসৰি আপোনালোকে কম পৰিমাণে ৰৌ মাছ বা ভকুৱা মাছো পালন কৰিব পাৰে আনহাতে এই মাছৰ লগত অন্যান্য মাছ দিলে সঘনাই এটাই সমস্যা হয় যে আন মাছে খাদ্য গ্ৰহণ কৰিবৰ সুবিধা নাপায় ৰূপচন্দা মাছৰ তুলনাত যিহেতু ৰূপচন্দাই হেতাৰ পৰা লগায় মীনপালক বন্ধুসকলে ৰূপচন্দা আৰু কচ মাছৰ সৈতে কম পৰিমাণে কাৰ্প জাতীয় মাছ ৰৌ আৰু ভকুৱা দিব পাৰে আৰু এটা কথা মন কৰিব মীনপালকসকলে যে য'ত ৰূপচন্দা মাছ থাকিব বা ৰূপচন্দা কচ মাছ থাকিব সেই পুখুৰীত খাদ্য দিয়াৰ সময়ত আপোনালোকে এটা কথা মন কৰিব যে যিহেতু ফ্লোটিং বা সিঙ্কিং দানা দিলে আগতীয়াকৈ ৰূপচন্দা কচ মাছে ভক্ষণ কৰিব সেয়েহে সেই পুখুৰীটোত আপোনালোকে প্ৰাকৃতিক খাদ্যৰ উপস্থিতি বঢ়াবৰ কাৰণে যত্ন কৰিব অৰ্থাৎ ৰূপচন্দা আৰু কচ মাছৰ লগত যদি আপোনালোকে ৰৌ ভকুৱা বা মিৰিকা আদি মাছ দিয়ে তেন্তে আপোনালোকে সেই পুখুৰীটোত সময়ে সময়ে প্ৰবায়টিক ইষ্ট মলাছিছ প্ৰয়োগ কৰি বা অন্যান্য যিসমূহ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াসমূহ ব্যৱহাৰ কৰি আপোনালোকে বা প্ৰয়োগ কৰি জুপ্লাংটন আৰু ফাইটোপ্লাংটনৰ পৰিমাণ বৃদ্ধি কৰিব তেতিয়াহে আপোনালোকে তুলনামূলকভাৱে ৰূপচন্দাৰ সৈতে সেই কাৰ্প জাতীয় মাছসমূহৰো বৃদ্ধি পাব ধন্যবাদ